আজি এটা বিশেষ কাৰণত আপোনালোকক আমি নিমন্ত্ৰণ জনালোঁ। আচলতে আজি আমি অত্যন্ত দুখেৰে আজি ইয়াত এনেদৰে আমি সমবেত হৈছোহি। গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ অন্তৰ্গত সকলোবিলাক মণ্ডল কংগ্ৰেছৰ সভাপতিকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল, গৌৰীসাগৰ ব্লকৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰীকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল, যুৱ কংগ্ৰেছৰ এই গৌৰীসাগৰ ব্লকৰ আণ্ডাৰৰ সকলো বিষয়ববীয়া, লগতে আমাৰ ব্লক কংগ্ৰেছ কমিটিৰ সন্মানীয় আমাৰ জ্যেষ্ঠ সভাপতি উপসভাপতিকে প্ৰমুখ্য কৰি বিভিন্ন সাধাৰণ সম্পাদক আৰু বিভিন্ন কাৰ্যকৰ্তা সকলো আপোনালোকে দেখিছে কংগ্ৰেছ দলৰ সকলো আজি উপস্থিত হৈছেহি। সকলো উপস্থিত হৈ আজি সকলোৱে নিজৰ নিজৰ কংগ্ৰেছ দলৰ বিভিন্ন পদবীৰ পৰা সকলোৱে আজিৰ দিনটোত বৰ দুখেৰে পদত্যাগ কৰিবলৈ বাধ্য হৈছে। আজিৰ দিনটোত সকলোৱে পদত্যাগ কৰিছে। আপোনালোকক সেইটোকে অৱগত কৰিবৰ কাৰণে আমি মাতি আনিলোঁ। আৰু বিশেষভাৱে আমাৰ সকলোৱে পদত্যাগ কৰিব লগা কাৰণটো হৈছে আমাৰ জিলা সভাপতি শ্ৰীযুত মঞ্জীৰ গগৈ ডাঙৰীয়া। আমাৰ সকলোৰে খুব দুখ তেখেতৰ ওপৰতে। তেখেতে সম্পূৰ্ণ স্বেচ্ছাচাৰিতাৰে তেখেতে একনায়কত্ববাদীৰে তেখেতে যি তেখেতৰ সভাপতি সেই সভাপতিৰ দায়িত্ব পৰিচালনা কৰিছে। বিশেষকৈ যোৱা প্ৰায় 6-7 মাহ গৌৰীসাগৰ ব্লক কংগ্ৰেছক তেখেতে এনেকুৱা ধৰণে অৱজ্ঞা কৰিছে। গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ আণ্ডাৰত সকলোবিলাক মণ্ডল কংগ্ৰেছক প্ৰত্যেককেই তেখেতে অৱজ্ঞা কৰিছে। তেখেতে কোনো এটা কামত আমাক সহযোগিতা কৰা নাই। তেখেতৰ যি অসহযোগিতা, আৰু আপোনালোকে আৰু এটা কথা হয়তো আপোনালোকে লক্ষ্য কৰিছে, আমি লক্ষ্য কৰিব পাইছোঁ, তেখেতৰ নিজৰ যি ভাতৃজনক কিন্তু তেখেতে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা, তেখেতৰ ব্যৱসায়িক স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যত ব্যৱহাৰ কৰা কিন্তু আমি দৃষ্টিগোচৰ হৈছে আমাৰ। তেখেতৰ এজন ভাতৃ, যিজন ভাতৃ এতিয়া বিজেপি দলৰ শাসকীয় দলৰ এটা বিশেষ ডাঙৰ পদবীত আছে। আৰু তেখেত আকৌ আমাৰ জিলা, তেওঁ ককায়েক আকৌ মঞ্জীৰ গগৈ আকৌ আমাৰ জিলাৰ কংগ্ৰেছ দলৰ জিলা সভাপতি। এখন ঘৰত তাৰমানে তেখেতসকলে পেৰেলেলি নিজৰ ব্যৱসায়িক স্বাৰ্থৰ কাৰণে দুয়োটা সুৰক্ষিত কৰি ৰাখিছে। দুয়োটা সুৰক্ষিত ৰাখি আমাৰ যি কংগ্ৰেছ কৰ্মী, এই কংগ্ৰেছ কৰ্মীসকলৰ মনোবল ভাঙি দিছে আৰু আমাৰ ইয়াৰ মাজত বিভেদৰ সৃষ্টি কৰিছে, আমাৰ ব্লকৰ মাজত বিভেদৰ সৃষ্টি কৰিছে। আমি সেইবাবে অত্যন্ত দুখেৰে তেখেতৰ এই যিটো ন্যস্ত স্বাৰ্থ, সেই স্বাৰ্থ আমি কেতিয়াও পূৰণ হ'বলৈ নিদিওঁ। আৰু দৰকাৰ হ'লে আমাৰ পদবীলৈ লালসা কৰা নাই। সেইবাবে আমাৰ অন্তৰ্গত গৌৰীসাগৰ ব্লকৰ আজিৰ পৰা আপোনালোকে এটা কথা স্পষ্টভাৱে জানিব পাৰিব, গৌৰীসাগৰ ব্লকৰ আণ্ডাৰত পুৰণা যেতিয়া ডিলিমিটেশ্যনৰ আগত যি আমাৰ 11খন পঞ্চায়ত আছিলে, সেই 11খন পঞ্চায়তত আজিৰ পৰা সাংগঠনিক দিশত কংগ্ৰেছ দলৰ শূন্য ভেটি। সাংগঠনিক দিশত আমি সকলোৱে পদত্যাগ কৰিছোঁ। আজিৰ দিনৰ পৰা আমি সাংগঠনিকভাৱে বিভিন্ন বিষয় পাবৰ পৰা আমি ইয়াত সকলোৱে পদত্যাগ কৰিছোঁ। আৰু প্ৰত্যেকটো মণ্ডলৰ সভাপতিসকল ইয়াত উপস্থিত আছে, প্ৰত্যেকজনে উপস্থিত আছে। আৰু প্ৰত্যেকজনৰ সেই মন্তব্য একেটাই যে আজিৰ পৰা আমি সাংগঠনিক দিশত কংগ্ৰেছৰ বিভিন্ন পদবীৰ পৰা আমি আজিৰ পৰা অব্যাহতি ল'লোঁ, আজিৰ পৰা আমি পদত্যাগ কৰিলোঁ। আৰু আমাৰ মূল ক্ষোভ হৈ গৈছে জিলা কংগ্ৰেছৰ সভাপতি, তেখেতৰ একনায়কত্ববাদ। আপোনালোকক সেই কথা একেবাৰে ক'বৰ কাৰণে আজি আমি নিমন্ত্ৰণ কৰি আনিলোঁ। কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদটো নাই, এই মুহূৰ্তত আমি কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰিছোঁ বুলি কোৱা নাই। আমি আমাৰ দলীয় বিষয়ববীয়াৰ পৰা পদত্যাগ কৰিছোঁ। আৰু এইটো আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষই কি বিবেচনা কৰে সেই বিবেচনা কৰিব। আমি সকলোৱে যি কৰিছোঁ আমি এতিয়ালৈকে দল কৰি আছোঁ। আৰু সেইকাৰণে এতিয়াও আমি যিখন আপোনালোকক আজি অৱগত কৰিছোঁ, ইয়াও আমি ব্লক কংগ্ৰেছৰ অফিচতহে কৰিছোঁ। আজিও এইটো যিহেতু আমি এতিয়াও ব্লক কংগ্ৰেছৰ অফিচতহে আছিলোঁ, সেইকাৰণে আমি এতিয়াও আপোনালোকক কোৱা কথা কেইষাৰো ব্লক কংগ্ৰেছৰ অফিচৰ পৰাই কৰিছোঁ। আৰু আমি সকলো ইউনাইটেড, আমি সকলোৱে একেটা স্বৰতে আছোঁ, আমি সকলোৱে একেলগে আছোঁ। এই কথাটোকে অৱগত কৰিছোঁ। চাওক, আমি এতিয়ালৈকে যিহেতু খুব নিষ্ঠাৰে আমি কৰি আছোঁ কামবিলাক, দলৰ কাম। আজিলৈকে আমি যেতিয়া পদবীত আছিলোঁ তেতিয়ালৈকে, এই মুহূৰ্তত পাহে নাই পদবীত, আমি নিষ্ঠা সহকাৰে কৰি আছোঁ। সেইকাৰণে হয়তো আমি আমাৰ যিটো ছিনিয়ৰ, আমাৰ যিটো প্ৰট'কল, সেই প্ৰট'কল হিচাপে আমি তেখেতৰ কথাটোত আমি ক'বলৈ নাযাওঁ, কোৱাটো আমাৰ ভুল হ'ব। আমাৰ সেইটো দৃশ্যতা কৰিলে আমি ভুল হ'ব। আমি প্ৰথম যিহেতু আমি একো সহযোগিতা পোৱা নাই জিলা কংগ্ৰেছৰ সভাপতিৰ পৰা, আমাৰ সেইকাৰণে আমাৰ সকলোৱে মুখ্য আমি যি কাৰণে ডিষ্টাৰ্ব পালোঁ, যি কাৰণত আমাৰ টোটেলি তেখেতৰ অসহযোগিতা। আৰু চাওক, আমাৰ যিহেতু অকণমান অভিভাৱক, আমি অলপ কষ্টত আছোঁতো, আপোনালোকে দেখিয়ে আছে আমি যথেষ্ট কষ্টত আছোঁ। আমাৰ কিন্তু অংকিতা দত্ত আমাৰ লগত যেতিয়া সক্ৰিয়ভাৱে আছিলে দলত, তেতিয়া কিন্তু আমি ইমান কষ্ট পোৱা নাছিলোঁ। এতিয়া অংকিতা দত্ত এতিয়াও আমাক সহযোগ কৰি আছে, কিন্তু তেখেতেতো অফিচিয়েলি সহযোগ নাই কৰিব নোৱাৰে। সেইকাৰণে কিন্তু আমি বাকী জিলা সভাপতিৰ পৰা আমি যিটো পাব লাগে একোৱেই পোৱা নাই সহযোগিতা। আৰু আমি যে কৈছিলোঁ জিলা সভাপতিৰ ব্যৱসায়িক স্বাৰ্থত ভায়েকক ব্যৱহাৰ কৰিছে, তাৰ কাৰণে কিন্তু আমাৰ হাতত বহুতকেইখন প্ৰমাণ আছে।
আপোনালোকক আমি আমাৰ হাতত বহুতকেইটা ফটো আছে আপোনালোকে এইখন চালে হয়তো আপোনালোকে স্পষ্টভাৱে গম পাব তেখেতৰ ব্যৱসায়িক স্বাৰ্থত ভায়েকক ব্যৱহাৰ কৰিছে ভায়েকক কিন্তু শাসকীয় দলৰ লগত কিন্তু ভায়েকে সম্পূৰ্ণ আপোনালোকে জানেই যিটো বুলি কথা সম্পূৰ্ণ যোগাযোগ কৰি আছে একদম শীৰ্ষ মহলৰ লগত যোগাযোগ কৰি আছে কিন্তু আমাৰ সৰু মানুহবিলাকক ইয়াত দন লগাই থাকিব তেওঁলোকে কিন্তু নিজৰ বেপাৰৰ স্বাৰ্থত সকলোকে ব্যৱহাৰ কৰিব লগতো মানে একেবাৰে সহযোগ ঊৰ্ধ্বতন বাকী কৰ্তৃপক্ষৰ লগত সহযোগেই নাই কাৰণ আমাৰ লিংকটো ডিষ্ট্ৰিক্টৰ লগতে লিংকটোকে আমাক কাটি দিছে আমাৰ একো সহযোগিতাই নাই পৰা আৰু তেওঁলোকে কেনেকৈ ভাবিছে নাজানো আমাক নহ'লে হ'ব বুলি ভাবিছে যদিও নাজানো কিন্তু আমি নিষ্ঠাৰে দলৰ কাম কৰি আছোঁ আমি সেইকাৰণে নিষ্ঠাৰে কাম কৰি আছোঁ সভাপতিয়ে যে অসহযোগিতা কৰিছে এইখিনি কথা আপোনালোকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাইছে হয় আজিৰ পৰা 2 মাহমান আজি মই আপোনালোকক একুৰেট তাৰিখটো ক'ব নোৱাৰিম আপোনালোকে হয়তো কৈলে গম পাব আমাৰ মণ্ডল কংগ্ৰেছৰ সকলো সভাপতি মহিলা কংগ্ৰেছৰ বিষয়ববীয়া আমাৰ সভানেত্ৰীকে প্ৰমুখ কৰি বিষয়ববীয়া আৰু জ্যেষ্ঠ কেইবাজনো আমাৰ কংগ্ৰেছ কৰ্মীৰ লগত ময়ো গৈছিলোঁ নিজেও সেইকাৰণে কৈছোঁ আমি ডিষ্ট্ৰিক্ট কংগ্ৰেছত গৈ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতিক বিভিন্ন আমাৰ ওজৰ আপত্তি সম্পৰ্কে তেখেতক অৱগত কৰিছিলোঁ তেখেতে সেই মুহূৰ্তত আমাক বহুত মানে বৰ দীঘলীয়া আমি যদি কিবা ডাইৰেক্ট কিবা এটা সুধিছোঁ তেখেতে বহুত পকাই আমাক উত্তৰটো দিলে আমি কিন্তু সন্তুষ্ট নহ'লোঁ তথাপিতো তেখেতে আমাক কনভিন্স কৰাবলৈ বিচাৰিছিলে কিন্তু তাৰ পাছত কিন্তু তেখেতৰ পৰা সেই সহযোগিতাটো নাপালোঁ আল্টিমেটলি তেখেতে আমাক আগুৱাইহে পাৰিছে একচুৱেলি তেখেতৰ পৰা আমাক একো সহযোগিতা আমি নাপালোঁৱেই আৰু তেখেতে ইচ্ছাকৃতভাৱে আমি ভাবিছোঁ তেখেতে ইচ্ছাকৃতভাৱে কৰিছে যি কৰিছে তেখেতে ইচ্ছাকৃতভাৱে কৰিছে তাৰ মুহূৰ্তত আমি আমাৰ কপি তেওঁলোকক আমি অফিচিয়েলি তেওঁলোকক আমি এই মুহূৰ্তত জনাই দিম যিহেতু তেওঁলোকক এই মুহূৰ্তত আমি পঠাই দিম আমাৰ এখন সভা হৈ গ'ল আমাৰ সভাৰ সিদ্ধান্তই আপোনালোকক অৱগত কৰিছোঁ আৰু সভাৰ সেই ৰিজলিউশ্যনটো আমি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক পঠাই দিম আৰু আমাৰ APCCৰ যিবিলাক নিৰ্দেশনা আহে সেইবিলাকো আমি একচুৱেলি ডিষ্ট্ৰিক্টৰ পৰা নাপাওঁ ডিষ্ট্ৰিক্টৰ পৰা পোৱা নাই সেইটো একদম অপ্ৰিয় সত্য আমি পাইছোঁ আমাৰ চিনাকি মানুহ APCCত আছে কাৰণে কপি এটা পাইছোঁ আমাৰ APCCৰ মেম্বাৰজনে হয়তো আমাক কোনোবা এজনে দিছে কিন্তু আমি যিটো পাব লাগে অফিচিয়েলি সেইটোও আমি সহযোগিতা পোৱা নাই সেইকাৰণে জিলা সমিতিৰ সভাপতি যিটো আপুনি একনায়িত্ব বা স্বেচ্ছাসেৱক কৈছে সেইটো অকল গৰিসাগৰ ব্লকৰ ক্ষেত্ৰত গৰিসাগৰ ব্লকৰ ক্ষেত্ৰত অলপ বেছি দেখিছোঁ আমি অন্যৰ ক্ষেত্ৰতো হৈছে যদি নাজানো কিন্তু গৰিসাগৰ টোটেলি নাই তেখেতৰ কি ইচ্ছা নাজানো আৰু তেখেতে আমাৰ ডিলিমিটেশ্যনৰ পাছৰ পৰা আমি বেছি সমস্যা পাইছোঁ কিয়নো তাৰ আগত আমিতো প্ৰব্লেম নাছিলে তাৰ আগত আমি স্বতন্ত্ৰ আছিলোঁ যিহেতু তেতিয়া আমাৰ ইমান ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ লগত একো ইমান সমস্যা নাছিলে এতিয়া কিন্তু আমাৰ সমষ্টি হৈ গ'ল যিহেতু আমাৰ সমস্যা আহি গ'ল এতিয়া যিহেতু আমি তেখেতৰ আমি জিলাৰ এইটো সমষ্টিৰে আমি আমি সমষ্টি হৈ গ'লোতো আমাৰ সমস্যাটো তেতিয়া আহি গ'ল আগত আমি আমগুৰি সমষ্টি হৈ থাকোঁতে তেখেতসকলে আমাক গুৰুত্ব দিয়ে নিদিয়ে আমাৰ ইমান লুকআউট নাছিলে এতিয়া কিন্তু আমাৰ বেছি সমস্যা আহি গৈছে যিহেতু আমাৰ একেটা সমষ্টি হৈ গ'ল গৰিসাগৰ ব্লকৰ মাজত কোনো কৰ্ডিনেশ্যন নাই কোনো লিংকেই নাই এনেই আছে থাকিও লাভ নাই মানে APCCকো আপোনালোকে জনোৱাৰ পিছত একো সুফল নাই পোৱা আমিতো থ্ৰু জনাইছোঁ আমিতো কথাবিলাক থ্ৰুৱে জনাইছোঁ অবজাৰ্ভাৰ আহিছে অবজাৰ্ভাৰক জনাইছোঁ তেওঁলোকে যেতিয়া আমাৰ ইয়ালৈ অবজাৰ্ভাৰ পঠাইছিলে কিন্তু লাষ্ট 6 মান্থত তেওঁলোকে এখন মিটিং দিবলৈও আমাক আমি ডিষ্ট্ৰিক্টৰ পৰামৰ্শ মতে মিটিং দিলোঁ কিন্তু ডিষ্ট্ৰিক্টৰ প্ৰতিনিধি আহি আমাৰ ইয়াত উপস্থিত নহ'ল আমাৰ মিটিঙত নাহিলে কিন্তু নিদিলেই কোনেও গুৰুত্ব নিদিলে একচুৱেলি অকল মঞ্জিৰেই নহয় গোটেই APCCয়ে আপোনালোককে লাগি নহয় আমি মঞ্জিৰ গগৈ কিমান তেওঁলোকৰ ফালৰ পৰা কনভিন্স কৰাইছে আমি ডাইৰেক্ট কৰোৱাটো উপৰঞ্চি তেওঁৰ ফালৰ পৰা কিমান কৰিছেতো সেইটো আমি অকণমান ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ ওপৰতে গোটেই কথা বতৰাবিলাক নিৰ্ভৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টক ৰাজনীতিটো দেখি আছোঁ বা দলীয় শৃংখলাটো আমিও গম পাওঁ কিন্তু কথাটো হৈ গ'ল যে